আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ইয়াত দেউতাৰ লগত একেলগে ভাত সাজ খালোঁ আৰু আজি মানে বৃহস্পতিবাৰৰ কথাহে কৈছোঁ দেই। মই পিছে ভিডিঅ'টো শুক্ৰবাৰেহে আপোনালোকলৈ দিম। এয়া পদিনাৰ চাটনি, কাঠআলুৰ ভাজি আৰু মিক্স এটা ভাজি, বন্ধাকবি মটৰ এইদৰে মিক্স কৰি ভাজি এটা আৰু দাইলতে ঔটেঙা দিছিলোঁ। কাৰণ আজি বৃহস্পতিবাৰ, যিহেতু বৃহস্পতিবাৰে মাছ ফ্ৰিজত যথেষ্ট কম মাছ আছে, কিন্তু বৃহস্পতিবাৰে আমি চবেই নাখাওঁ, মানে অন্য বাৰত বাৰু ময়ো নাখাওঁ, মইতো বাৰু নাখাওঁৱেই, কিন্তু বৃহস্পতিবাৰটোত আমাৰ ঘৰত সকলোৱে নাখায় আগৰ পৰাই, গতিকে উলিওৱা নাই আৰু। যিহেতু একদিন দেউতাইও খাই আছে, আমিও খাইছোঁ, মানে ঘৰখনত চবেই খাই আছে, আমিও খাইছোঁ, মানে মোৰ কথাটো নিজে নিজে ওলাই গৈছে। সেইবাবেহে এইদৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কাৰণ কিয়, বিহুৰ দিনাখনেই দেউতাক জলপানকেইটা খুৱাই পেলাই বমিয়াই দিয়াকৈ কথা কৈছোঁ বুলি মই কেইবাটাও কমেণ্ট পাই আছিলোঁ। গতিকে অকল দেউতাক বিহুৰ দিনা জলপান খুওৱাই নহয়, দুপৰীয়া ভাত আজি বুলি নহয়, মানে মই কৈ আছোঁ যে এইদৰে ভাতকেইটা একেলগে খালোঁ আজি। কালি দুপৰীয়া ছোৱালীজনীৰ লগত খালে, এনেকৈ আৰু। গতিকে ভিডিঅ'টো দেউতাই আকৌ কি কৰিছে, কেমেৰাটো বোলে ওপৰ ফালে দাঙি দিবলৈ কৈছে, মানে নিজক দেখাকে। এয়া চাই আছে কেমেৰাটোলৈ, ভাল পাইছে মানে। তাৰপিছতে সেয়া আৰু আজি মোৰ সেই ভিডিঅ'ৰ ওপৰত চোৱা, সদায় চাই থকা ভিডিঅ' মোৰ ইউটিউবৰ চিনাকি ৰুণিমাছ কিটচেন ব্লগ, ধন্যবাদ জনাইছোঁ। তেওঁ প্ৰথমতে ভাত কোমল হৈছে নাই গুড মৰ্ণিং দিছে, আৰু ৰুণজুন শইকীয়া তেওঁ ৰাতিপুৱাই মৰ্ণিং দিছে, আৰু ইমান সুন্দৰকৈ কৈছে, কোনে কি ভাবে সেইবোৰ মাথা মাৰি নাথাকিবা, নিজৰ মানুহজনে যদি লগত থাকে তাৰ পাছত আৰু একো নালাগে, নহয়নে? সঁচা কথা কৈছা ৰুণজুন। ভাল লাগিলে তোমাৰ মন্তব্যটো পাই, বুজি পাইছা যে মোৰ কথাকেইটা, মোৰ পৰিস্থিতিটো ভাল লাগিছে। মাইকী মানুহ আচলতে তেনেকুৱা হ'ব লাগে যে এগৰাকী মাইকী মানুহে আনগৰাকীৰ পৰিস্থিতিবিলাক বুজি পাব লাগে। ক'লে মাইকী মানুহবোৰে আকৌ আজিকালি বুজি নাপায় নহয় আনৰ কথাবোৰ। মাইকী মানুহৰ শত্ৰু নহয় জানো? গতিকে তাৰপাছতে কমেণ্ট এটা পাইছোঁ, অমূল্য নাথ, তেওঁ কৈছে, আপুনি আপোনাৰ হিচাপত চলি গৈ থাকক, কৰ্মই ধৰ্ম বুলি কথা এটা আছে নহয়, আনৰ কথা বেছি গুৰুত্ব নিদিব, আৰু কি ক'ম, ভালে থাকক। ধন্যবাদ জনাইছোঁ তোমাকো, কাৰণ এই মন্তব্যকেইটা তোমালোকৰ পৰা পালে মই বহুত বেছি উৎসাহ পাওঁ, আৰু সেইবাবেই মই সামাজিক মাধ্যমত আছোঁ, যিহেতু বুজি পোৱা যেনেও 2-4জন ওলাব। গতিকে সেইবাবে তোমালোকৰ এই কমেণ্টকেইটাৰ ওপৰত মোৰ বহুত বেছি নিৰ্ভৰ কৰে, মানসিক কিছুমান কথাৰ কাৰণে। তাৰপাছতে প্ৰিন্স দত্ত, এই মাজলৈ প্ৰিন্স দত্ত নামটো আছে যদিও তেওঁৰ হাজবেণ্ডৰ নামত আছে, তেওঁ মাইকী মানুহে বাৰু, তেওঁৰ ৱাইফ হয়। বাইদেউ, কথাবোৰ ভাবি নাথাকিব, মন বেয়া লাগি থাকিব। নাথাকো দিয়া, তোমালোকৰ এই উৎসাহ দিয়া মন্তব্যকেইটা পালে মোৰ বহুত বেছি সাহস পাওঁ। গতিকে এইদৰে সদায় মোৰ লগত থাকিবা, মই সেয়াই যথেষ্ট মোৰ বাবে। নীলাক্ষী শৰ্মা, তেওঁ কৈছে, বাদ দিব এইবোৰ কথা, কেৱল ভগৱানৰ ওপৰত বিশ্বাস কৰি কৰ্ম কৰি যাওক। মই সেইদৰে চলি থাকোঁ, কিন্তু জানানে, মোৰ লগত যিকোনো প্ৰকাৰে লাগিব নোৱাৰিলে মানুহবিলাকে এই ছ'চিয়েল মিডিয়াত লাগি থাকে। এতিয়া মই ভিডিঅ'টো বন্ধ কৰিব নোৱাৰোঁ দিয়াচোন, গতিকে বন্ধ কৰাৰে বুদ্ধি নিচিনাই লাগিছে। আচলতে এইবিলাক কৰি থাকিলে বন্ধ হৈ যাওক, আৰু অকণমান আগবাঢ়ি যোৱা দেখিছে যে, সেইটো এটা কথা। ধন্যবাদ জনালোঁ তুমি বুজি পোৱাৰ কাৰণে। তাৰপিছতে ৰুণিমাছ কিটচেন ব্লগ, তেওঁ কৈছে, মানুহৰ কথাবোৰ ইগন'ৰ কৰিবা। ধন্যবাদ দিছোঁ তোমাক ৰুণিমা, ইমান বুজি পাইছা যিহেতু, গতিকে ভাল লাগিলে। এই মন্তব্যকেইটাকে মই আপোনালোকৰ আগত পঢ়িলোঁ, আৰু তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিখিনি মোৰ শুভাকাংক্ষী। আৰু তাতে আৰু এটা কথা হ'ল, আকৌ কৈছে নহয়, মই মানুহজনৰ লগত মিলিব নোৱাৰোঁ, মোৰ লগত ল'ৰা ছোৱালী বেয়া, ওচৰ চুবুৰীয়াও বেয়া, গতিকে বাই ভনী বেয়া, ভায়েক বেয়া, ইমান মানুহৰ লগত বেয়া হ'লে মইনো ক'লৈ যাম, মোকতো থাকিবলৈ অকণমান জেগা লাগিব। গতিকে দেউতাক এনেকৈ অলপমান ফুচুলাই মেলি মোৰ থকাৰ ব্যৱস্থাটো কৰি দিবলৈ কৈছোঁ। গতিকে আজিকালিতো কোৰ্ট কাছাৰীলৈ গ'লেও ছোৱালী এজনীয়ে দাবী কৰিলে সকলোখিনিয়ে পায়। আগতে আছিলে সা সম্পত্তি ল'ৰাবিলাকে পায়, আজিকালি সেইটো নহয়, সমানে ছোৱালীৰ অংশীদাৰ আছে। গতিকে যেতিয়া মোক বিয়াৰ সময়ত যেতিয়া
চোতালখনো দি থোৱা নাই, যিহেতু মোক শাহুৱেহে লৈ আহিছিলে মোৰ ঘৰত, মোৰ স্বামীৰ ঘৰত মোৰ হোম পুৰা হৈছিলে, গতিকে মোকতো একো দি থোৱা নাছিলে, তেতিয়া কৈয়ে থাকোঁ। গতিকে মই দাবী নাই কৰাৰ কাৰণে মানুহবিলাক ওপৰলৈ উঠি গৈছে আচলতে। এতিয়া যেতিয়া চবেই গমেই পাইছে যে মোক মানুহজনেও মোৰ লগত ভাল নাই, ল'ৰা ছোৱালীয়েও মোক দেখিব নোৱাৰে, আৰু মোৰতো স্থান লাগিব নহয় জানো। গতিকে মই দেউতাক এইকেইদিন বুজাই বহাই আছোঁ, অকণমান আমাৰ ঘৰতে আছেই যেতিয়া, ৰাতিটোহে ঘৰত শুবলৈ গৈছে, গতিকে তেনেকৈ আহিয়ে আছে। গতিকে দেউতাৰ লগত অকণমান আলোচনা কৰিছোঁ যে কি চিন্তা কৰে, কাৰণ জন্ম দিয়াৰ পৰাতো মোক একো নিদিলে সদায় কৈ আছোঁ, একো মানে বস্তুৰ কথাটো যোৱাই নাই, পঢ়া শুনা কাপোৰ কানি খোৱা বোৱা মোৰ লগত একো খৰচ নহ'লেই। গতিকে তাৰপাছতে লোকৰ ঘৰ এখনলৈ যেনেকৈ আহিলোঁ সেইটোৱে আছোঁ। গতিকে তাততো আৰু দেউতাহঁতে একো জামেলা নাপালেই। গতিকে এতিয়া যিহেতু মানুহজনৰ লগতো মোৰ মিল নাই, ল'ৰা ছোৱালীও সেয়া মোৰ লগত বেয়াই, আৰু ভাই ভনীও মোৰ লগত বেয়াই, গতিকে মোৰ থকাৰ জেগাকণৰ সুবিধাটো মই দেউতাকে কৰি দিবলৈ কৈছোঁ। কাৰণ মই যদি দাবী কৰোঁ, গতিকে দেউতাইতো ভেটিডোখৰ মোক এৰি দিব লাগিব, কাৰণ আজিকালি সেইটো বিচাৰিব পাৰে। গতিকে সেইখিনিকে অলপমান আলোচনা কৰিলোঁ দেউতাৰ লগত। কেনেকুৱা হ'ল কথাখিনি জনাবচোন। গতিকে মানুহে যেতিয়া ক'ব পাৰিছে যে মোৰ কাৰো লগত ভাল নাই, মানুহজনে বিশেষকৈ যেতিয়া মোক স্থান নিদিব, গতিকে মোকতো আৰু জন্মদাত্ৰী পিতৃয়ে দিবই লাগিব। সেইটো আজিকালি কোৰ্ট কাছাৰীয়েও মত দিছে। সিমানখিনিলৈকে যোৱা নাছিলোঁ, কিন্তু এতিয়া যাব লাগিব দেখিছোঁ, কাৰণ সেইটো বিচাৰিছে যেন লাগিছে আচলতে। সেয়া আৰু গতিকে সেয়া আৰু কথাবিলাক আপোনালোকৰ আগতে শ্বেয়াৰ কৰিছোঁ। এনেও লাগি হয়, সেই কথাষাৰ মই সকলো ক্ষেত্ৰত পায়ে আহিছোঁ, আৰু মোৰ কপালখননো কোনে কাঢ়ি নিব নহয় জানো। হিংসা কৰি থাকক। মোৰ আকৌ ডাঙৰজনী ছোৱালীয়ে কথা কিছুমান গম পাই ভিডিঅ' এটা মোলৈ শ্বেয়াৰ কৰিছে। ভিডিঅ'টোৰ অৰ্থটো এনেকুৱাকৈ আছে, মানে কোনোবাই হিংসা কৰক, সেইবোৰ শুনিব নালাগে, কোনোবাই বেয়াকৈ কওক, শুনিব নালাগে, কাৰণ সেইবোৰ গুৰুত্ব দিব নালাগে, ভাল পাব লাগে, সেই আশীৰ্বাদ বুলি ল'ব লাগে। আৰু কোনোবাই ভালকৈ কৈছে মোৰ বিষয়ে, সেইটোহে শুনাৰ প্ৰয়োজন নাই, কাৰণ ভালকৈ কোৱাটো শুনিব নালাগে, বেয়াকৈ যদি কয় সেইটোহে শুনিব লাগে বুলি কৈছে, আৰু তেতিয়াহে ভাল। গতিকে সেইটো আশীৰ্বাদ হিচাপে হয়। মোৰ আকৌ ছোৱালীজনীয়ে সেইটো ভিডিঅ' শ্বেয়াৰ কৰিছে মোলৈ, কাৰণ মোৰ কথাকেইটা শুনি আছে যিহেতু। গতিকে সেয়া আৰু মোৰ লগত বেয়া যিহেতু ল'ৰা ছোৱালীয়ে সেইবিলাক ভিডিঅ' শ্বেয়াৰ কৰি মোক দিছে, মোৰ মনটোৰ কথা কিবা এটা বুজি পাইছে চাগে। এতিয়া কি বুলিনো ক'ম আৰু, তাতকৈ লাগিছেনে আৰু লোকে ক'ব পাৰিছে মোৰ ল'ৰা ছোৱালীৰ লগতো বেয়া, মানুহজনৰ লগতো বেয়া। সেইবাবে মই দেউতাৰ লগত এইকেইদিন আমাৰ ঘৰত আহিছে যেনেকৈ আছে যেনেকৈ, সেইকাৰণে মই সমাধানো বিচাৰিছোঁ যে নকৰা কাম এতিয়া কৰিম, আৰু কৰা নাছিলোঁ, গতিকে কৰিব লাগিব যি দেখিছোঁ, কাৰণ মই বিচাৰিলে মোক থাকিবলৈ জেগাকণ দিবই লাগিব। আৰু সিমানখিনিলৈকে যোৱা নাছিলোঁ, কিন্তু যেতিয়া উপায় নাই আৰু, সকলোৱে গম পাইছেই, ওচৰ চুবুৰীয়াৰ লগততো আৰু বেয়া হ'লে মোৰ প্ৰব্লেম নাথাকে, কিন্তু যেতিয়া মোৰ মানুহজনৰ লগত বেয়া হ'ব, তাৰপাছতে মোৰ সন্তানৰ ওপৰত আশা আছিলে, সন্তানৰ লগতো মোৰ বেয়া, গতিকে মোকতো স্থানটো পিতৃয়ে দিবই লাগিব, মাতো নায়েই। সেয়া আৰু গতিকে এনেকেই যিটোকে কৰি আছোঁ সেইটোকে দেখাবই লাগিব আপোনালোকক, বেলেগতো মোৰ ভিডিঅ' নাই। আৰু এইবিলাক হৈছে মোৰ দায়িত্ব, আৰু দায়িত্বখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। গতিকে ভালকৈ লোৱাসকলে ভালকৈ ল'ব, আৰু যিসকলৰ চিন্তাধাৰা বেলেগ, ভালকৈ ল'ব নাজানে, বেয়াটোহে জানে, গতিকে তেওঁলোকৰতো নিজৰ কথা আৰু সেইবিলাক। আৰু ভালকৈ লোৱাসকলে লৈ আহিছে, লৈ থাকিব। শুভাকাংক্ষীসকলক সেইবাবে ধন্যবাদ জনালোঁ ভিডিঅ'টোৰ যোগেদি, যিসকলে বুজি পাইছে। ককাক, নাতিনীয়েক আৰু মই ভাতকেইটা এইদৰে খালোঁ। দেউতাই আকৌ আগতে মোৰ ঘৰত ভাত খোৱা নাছিলে, বহুত কথা। এতিয়া তেওঁ এনেকেই ভাতকেইটা একেলগে খাবলৈ পাইছোঁ, সেইটো মোৰ ভালেই লাগিছে। গতিকে চাই থাকক, মোৰ ভিডিঅ'সমূহ নিশ্চয় চাইছে যিসকলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইদৰে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ
গৈ থাকিব। যিখিনি মই সদায় কৈ আহিছোঁ এতিয়াও ক'ম, যিখিনি মোৰ জীৱনৰ লগত জড়িত, যিখিনি মোৰ কৰ্তব্য কৰি থাকোঁ, যিখিনি মই দায়িত্ব পালন কৰি থাকোঁ, যিখিনি মই ঘৰখনত কৰি থাকোঁ, সেইখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। আৰু আপোনালোকে চোৱাখিনি তেনেকৈয়ে চাব আৰু আঁকোৱালি লৈছে আৰু আঁকোৱালি ল'ব আৰু বিশ্বাস আছে। গতিকে চাই থাকিব এইদৰে মোৰ ভিডিঅ'সমূহ। চাটনিকণ কেনে নষ্ট কৰিছে? পদিনা চাটনিকণ ভালে হজম মাইকী মানুহে মাইকী মানুহৰ যে শত্ৰু, সঁচাকৈ এইবিলাক বহুত প্ৰমাণ কিছুমান পাই থকা হয়, অনুভৱহে কৰা নাযায় আচলতে। আৰু মই আচলতে মানুহক বেছিকৈ বিশ্বাস কৰোঁ, সেইবাবে এইবিলাক পায়ে থাকোঁ মই প্ৰমাণবোৰ। চব ভাইটি এতিয়া কি কৰিবি? গা ধুই ভাত খাম, ভাত খাই মোৰ কাম আছে, ওলাই যাম। কি কৰিছ? দুখ লাগিছে আকৌ বেয়া কৰা নাই নহয়, খালে খাই পেলা। নাখাওঁ জোখতকৈ বেছি। ফোনটো বাৰে বাৰে মাৰি আছে, এইটো কাটি দিলেও এনেকুৱা ৰখি গ'ল, কি কৰোঁ? ফোনটো মাৰি আছে, কথা কৈ আছোঁ। দুপৰীয়া ভাতৰ জাজ মাৰোঁতে এতিয়া মোৰ 3টা 3:30 বাজি যাব, কাৰণ গা ধুব কেতিয়া সি। জুই কৰাকে জ্বলাই থৈ যাব পাৰিলে নহয়, পানীকণ গৰম বলে ৰখি গ'ল যে কি হ'ল? টেঙাকণ বেছি হ'ল, গম পাইছ? এই চাটনিকণত মানে হেৰি যে মই গোটেইখিনি পৰাহে আইডিয়া কৰি কৈছিলোঁ। নহয়, অকণমান কম হ'লে দিব পাৰি, বেছি হ'লে আকৌ দাঁত টেঙা যায় নহয়। ঠাণ্ডা ভাতখিনি মই খালোঁ। টিফিনটোত যে আছে ককাই আকৌ কাঁহী চাফা কৰি ভাত খাই আগৰ পৰা। খালি টান হ'লেহে খাব নোৱাৰে, হয় নাই? আজি জোখৰ পাইছে, কালি আজি আকৌ ভাতকেইটা
ঘৰত কি নাই গুড় নাই বুলি কৈছিলে গুড় অকণমান নিলে আৰু কি নাই ৰাতিপুৱা মুখত দিবলৈ একো নাই বিস্কুট নাই বিস্কুট আপুনি মিঠা বিস্কুট খাই জানো হা চুম্বা অনা পেকেটটো আছে দি পঠিয়াবি কোনটো পেকেট এইখিনি যে থৈছে পেকেটটো খোলাই নাই বিস্কুটৰ নহয় হেৰি মমছ মেজিক জানো কেনেকুৱা বিস্কুট খাই নাজানো নহয় খাই এইটো খাই ককাই বৰা চাউলৰ পিঠাবোৰ নাখায় নহয় পিঠা দিবলৈও সেইটো ককাক দি পঠিয়াবি চাহ খাবলৈ তাৰপৰা দেখোন ৰুটি খাবলৈ আহিছে ভাত খাবলৈ আহিছে ৰাতিপুৱা চাহ খাবলৈহে লাগে আপোনাক হয় নাই লৈ যাব যাওঁতে এইটো সেইফালে নামি যাওক কালি ধুইছিলে ন পাছফালে লাহে লাহে যাব